বিশ্বনাথ ঘাটত গো ধনৰ কুৰবানী দিয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনালে দেশী জাতীয় পৰিষদৰ সদৌ অসম দেশী জাতীয় পৰিষদ আৰু বিশ্বনাথ জিলা দেশী জাতীয় পৰিষদৰ জৰুৰী আহ্বান। আগন্তুক সময়ত উদযাপন হ'বলগীয়া ঈদ উল আজাহত গো ধন কুৰবানী নিদিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱা বিষয়ক লৈ চৰ্চা অব্যাহত আছে। সেই সময়তে আজি দেখা পোৱা গ'ল বিশ্বনাথৰ দেশী জাতীয় পৰিষদে কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আহ্বান কৰে এক বিষয়। মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানক সঁহাৰি জনাই বিশ্বনাথৰ দেশী সমাজৰ লগতে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদত গো ধন কুৰবানী দিয়াৰ পৰা বিৰত থাকি অন্যান্য বৈধ পশুধন কুৰবানী দি মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানক সঁহাৰি জনাই যাতে ভাতৃত্ববোধৰ এনাজৰী অব্যাহত ৰাখে তাৰ প্ৰতি অনুৰোধ জনাই পৰিষদৰ বিষয়ববীয়াসকলে। সদৌ অসম বিশ্বনাথ জিলা দেশী জাতীয় পৰিষদৰ ফালৰ পৰা আগতীয়াকৈ ঈদ উল আজহাৰ সমগ্ৰ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আহ্বান কৰিছে যে আমি গৰুৰ পৰিৱৰ্তে ঈদত অন্য জীৱ জন্তু কুৰবানী কৰিব লাগে। গতিকে আমি সদৌ অসম দেশী জাতীয় পৰিষদ লগতে বিশ্বনাথ জিলাৰ আমি ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে যি আমাৰ আহিবলগীয়া ঈদ আছে কুৰবানী ঈদ, এই কুৰবানী ঈদত যাতে আপোনালোকে গৰুৰ পৰিৱৰ্তে অন্য জীৱ জন্তু কুৰবানী দিয়ে তাৰে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ যি অসমৰ যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধ যাতে বিনষ্ট নহয়। গতিকে আমি পৰিৱেশ বিনষ্ট নকৰি আমাৰ এই অঞ্চল যাতে আমাৰ এটা ভাল বাৰ্তা আমি দিব পাৰোঁ। এই অঞ্চলৰ পৰা আমি অন্য ছাগলী ভেড়া ইত্যাদি আমি যাতে কুৰবানী দি অন্য এটা আমি বাৰ্তা দিব বিচাৰিছোঁ বিশ্বনাথ জিলাৰ পৰা। গতিকে আমি সদৌ অসম দেশী জাতীয় পৰিষদে এটা অনুৰোধ জনাইছোঁ আমাৰ এই বিশ্বনাথ জিলাৰ লগতে সমগ্ৰ অসমবাসীক আৰু অনাগত দিনত যি আমাৰ ঈদ, সেই ঈদ যাতে আমি সুন্দৰভাৱে পালন কৰিব পাৰোঁ, শান্তি শৃংখলা বজাই যাতে আমাৰ ঈদ আমি উদযাপন কৰিব পাৰোঁ তাৰো কামনা কৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি অনুৰোধ, এই অনুৰোধ আপোনালোকে আহ্বানক আপোনালোকে সন্মান জনাই আমাৰ দেশী জনগোষ্ঠীৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও যাতে তেখেতৰ আহ্বান পালন কৰে আৰু আমাৰো অনুৰোধ যাতে আপোনালোকে ৰক্ষা কৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এই সময়ছোৱাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মজিবুৰ চৰকাৰ, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আনোৱাৰ হুছেইন, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নৰুদ্দিন আলী, লগতে বিশ্বনাথ জিলা সমিতিৰ সম্পাদক দাউদ নবী আৰু সহকাৰী সম্পাদক আছিক আলমসহ বিষয়ববীয়া আৰু সদস্যসকল। চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।